গাড়ীখন বিক্ৰী কৰা এটাই ৰিজন, যাৰ কাৰণে গাড়ীখন কিনিছিল ই বৰ্তমান কেৰেলাত কাম কৰিব গৈছে। এতিয়া ঘৰততো চলা মানুহ নাই, দেউতাই চলাব নোৱাৰে, ল'ৰাজনৰ কাৰণে লৈছিল। ল'ৰাজনে এতিয়া কেৰেলাত কাম কৰিব গৈছে কোম্পানীত, এইটো কাৰণে গাড়ীখন ভাবিছে চেল কৰি দিব। 2021 মডেল হয় এইখন, এতিয়া BS6 হয়। এতিয়া বহুতে কৈ আছে মই বোলে কমিশ্যন খাওঁ। এতিয়া মই এটা ভিডিঅ' বনাইছিলোঁ কালি, এটা ভিডিঅ' বনাৰ পিছত বহুতে কৈ আছে ভাই মই কমিশ্যন খাওঁ, ইমান খাওঁ। এতিয়া চাওক ডাইৰেক্ট ইয়াত মালিকৰ নম্বৰ আছে, আপুনি সুধি ল'ব মই কাৰ পৰা কিমান টকা লৈছোঁ, আপোনালোকক কৈ দিব। মানে কি চব ইউটিউবাৰটো ভাই একে নহয় না। এতিয়া কমেণ্টবিলাক এতিয়া চাওক মোৰ ঘৰৰ মানুহো চায়, এইটো কাৰণে আপোনালোকে কিবা এটা মানে বেয়াকৈ কোৱাৰ আগতে অলপমান ভাবি ল'ব, ভাই চবেতো একে নহয় না। মই এটা কিবা এটা মানুহৰ মানে হেল্প কৰি আছোঁ। এতিয়া চাওক এইখন কাষ্টমাৰৰ গাড়ী হয়, মই লৈ আহি ডাইৰেক্ট আপোনাক দি আছোঁ। ইয়াতো কোনো থাৰ্ড পাৰ্টি নাই, এতিয়া ময়ো নাই, এতিয়া মই চিনি নাপাওঁ এতিয়া এইখন কাৰ গাড়ী হয়, ক'ত মানুহটো আছে মই এইটো গমেই নাপাওঁ। মই ডাইৰেক্ট হোৱাটছআপত দিয়ে আমি ডাইৰেক্ট বনাওঁ, ডাইৰেক্ট দি দিওঁ। এইটোৰ কাৰণে আপোনালোকক মই এটা অনুৰোধ জনাওঁ, যিকোনো গাড়ী লওক আপুনি যাব মেকালৈ যাব, চেক কৰিব, যদি ভাল লাগে বা দাম আপোনাৰ ফিক্স হয় তেতিয়াহে আপুনি ল'ব। আৰু ইয়াত যিমানখিনি মই ভিডিঅ' বনাওঁ মনজিত DS চেনেলত, ভাই চব কমপ্লিট অৰিজিনেল। মই এনেকুৱা নহয় কোনো মানুহে মোক ক'ব নোৱাৰিব ভাই মই 1000 টকা লৈছোঁ, 500 টকা লৈছোঁ, 200 টকা লৈছোঁ এই ভিডিঅ' বনোৱাৰ কাৰণে। কোনো এতিয়ালৈকে যদি কয় মই আজিৰ পৰাই চেনেলটো বাদ দি দিম, মানে আজিৰ পৰাই মই ভিডিঅ'ই নবনাম। সেইটো কাৰণে আপোনালোকক ভাই এটাই অনুৰোধ জনাওঁ, আপোনালোকক মই ইমানখিনি হেল্প কৰি দি আছোঁ। মানে এইখন মানুহৰ গাড়ী হয়, মানে চেল কৰিব কিবা এটা ৰিজেণ্টৰ কাৰণে। সেইটো কাৰণে মই আপোনালোকৰ কাৰণে মানে দেখাই আছোঁ, মানে যদি কোনোবা ল'ব বিচাৰে মানে কম দামত। এতিয়া চাওক আপুনি শ্ব'ৰুমৰ পৰা যদি লয় তেতিয়াহ'লে বহুত টকা দিব লাগিব, এইখন গাড়ী ল'ব লাগিব। সেইটো কাৰণে কোনোবা যদি এখন ল'ব বিচাৰে তেতিয়াহ'লে মাত্ৰ 65 কৈ আছে, মানে মাহাজনে 65 কৈ আছে, আৰু তো অলপ কম বেছি হ'ব। তে মাত্ৰ কৈও মই কৈছোঁ চাওক 65ত এইখন মডেল বৰ্তমান যিকোনো শ্ব'ৰুম আছে আমাৰ গোৱালপাৰাৰ লক্ষীপুৰৰ পৰা একদম যিমানখিনি শ্ব'ৰুম আছে একদম গোৱালপাৰা ডিষ্ট্ৰিক্টত ক'তো আপুনি নাপাব এইখন। আৰু এটা বস্তু কওঁ মই, অসমত যিমানখিনি শ্ব'ৰুম আছে শ্ব'ৰুমত যিমান দাম আছে এইখন লৈ যাব, লৈ যোৱাৰ পিছত অলপমান কাটিব, কমিশ্যন টমিশ্যন লোৱাৰ পিছতে এইখন প্ৰাইচ লগাব। আৰু মই যিটো আপোনাক ইয়াত লাইভ দেখাই আছোঁ ভিডিঅ'টো, ইয়াত কোনো ধৰণৰ কমিশ্যন খোৱা মানুহ নাই, ইয়াত কোনো মাজত থাৰ্ড পাৰ্টি মানুহ নাই, ডাইৰেক্ট এইখন আপোনাৰ কাষ্টমাৰৰ পৰা মই ডাইৰেক্ট আপোনাক। আৰু এইখন যদি আপোনাক লাগে কণ্টেক্ট নম্বৰটো আছে, তাতে আপুনি কল কৰিব। আৰু যদি আপোনালোকৰ ছেকেণ্ড হেণ্ড গাড়ী বা ট্ৰেক্টাৰ যিকোনো বস্তু আপোনাৰ ছেকেণ্ড হেণ্ড বস্তু আপুনি চেল কৰিম বুলি ভাবি আছে তেতিয়াহ'লে মোক আপুনি কণ্টেক্ট কৰক 7002383317। এইটো মোৰ পাৰ্চনেল নম্বৰ, ইয়াত আপুনি হোৱাটছআপত দিয়ক, আপুনি এনেকুৱা চিষ্টেমত ভিডিঅ' বনাই মই আপোনালোকৰ কাৰণে চেষ্টা কৰিম মানে গাড়ীখন চেল কৰি দিবৰ কাৰণে। আৰু 3-4 দিনৰ ভিতৰত আপোনালোকৰ গাড়ীখন যেনেকৈ হওক মই চেল কৰি দিব চেষ্টা কৰিম। মানে এতিয়া বৰ্তমান মোৰ ছাবস্ক্ৰাইবাৰ টোটেল 50,000 পাৰ হৈ গৈছে বৰ্তমান, আৰু চবকে মই এনেকৈ কৰি চেল কৰি দি আছোঁ গাড়ীবিলাক, যেন কাৰোবাৰ হেল্প হয় আৰু লগতে মোৰো এটা ভিডিঅ' হয়। ধন্যবাদ।